পলাশবাৰীৰ বাগানত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা 17 সংখ্যক কামৰূপ জিলাভিত্তিক উচ্চু প্ৰতিযোগিতাৰ সামৰণি বৰদুৱাৰ উচ্চু একাডেমীৰ উদ্যোগত বাগান জাৰাপাতা খেলপথাৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল 17 সংখ্যক কামৰূপ জিলা উচ্চু প্ৰতিযোগিতাখন। প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্যৰ বিভিন্ন অঞ্চলৰ 7টা ক্লাবে অংশগ্ৰহণ কৰিছিল। 17 সংখ্যক কামৰূপ জিলা উচ্চু প্ৰতিযোগিতাত 25গৰাকী ছাত্ৰ-ছাত্ৰী জুনিয়ৰ, সাব জুনিয়ৰ আৰু ছিনিয়ৰ শ্ৰেণীত নিৰ্বাচিত হৈছে আৰু নিৰ্বাচিত আটাইকেইগৰাকীক আগন্তুক আন্তঃজিলা প্ৰতিযোগিতাত কামৰূপ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ দিয়া হ'ব বুলি জনায় কামৰূপ জিলা উচ্চু সন্থাই। আমি এইবেলি 17 সংখ্যক কামৰূপ জিলা গ্ৰাম্য উচ্চু প্ৰতিযোগিতা জাৰাপাতা বাগান বাজাৰত অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিযোগিতাত আমাৰ কামৰূপ গ্ৰাম্য জিলাৰ পৰা সৰ্বমুঠ 7টা ক্লাবে বা একাডেমীয়ে অংশগ্ৰহণ কৰিছে। এই 7টা ক্লাবৰ পৰা টোটেল সৰ্বমুঠ প্ৰতিযোগী প্ৰায় 55জন অংশগ্ৰহণ কৰিছে আৰু এই প্ৰতিযোগিতাৰ পৰা অসম উচ্চু প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে 25জন প্ৰতিযোগী ল'ৰা আৰু ছোৱালী। বকুৰ পৰা সঞ্জীৱ কুমাৰ বড়োৰ প্ৰতিবেদন সজ্জা ৰিয়েলিটি।